বৰ্তমানো নিজৰ প্ৰাপ্য অধিকাৰ পাব সক্ষম হোৱা নাই। আমি প্ৰাপ্যৰ পৰা বঞ্চিত আছোঁ। সেইকাৰণে আমি নিজৰ প্ৰাপ্য লোৱাৰ কাৰণে বেলেগ পাৰ্টিটো যে আমাক যে প্ৰাপ্য দিব লাগে, আমি পাব লাগে, সেই কামটো কৰা নাই। সেইকাৰণে এইবিলাক পাৰ্টি আমি বাদ দি পেলাই ভৰত গান্ধী এটা পাৰ্টি বনাই দিছে, যাৰ নাম ভোটাৰ পাৰ্টি, ভোটাৰবিলাকৰ পাৰ্টি। যে সেই পাৰ্টিটো আমি এতিয়া আঁকোৱালি লৈছোঁ, ভাল পাইছোঁ। সেইটো ভৰত গান্ধীৰ নেতৃত্বত বৰ্তমান ভাৰতবৰ্ষত বা ভাৰতবৰ্ষৰ বাহিৰতো গম পাইছে যে এটা আন্দোলন, জোৰদাৰ আন্দোলন চলি আছে। এইটো হ'ল অৰ্থনৈতিক স্বাধীনতা আন্দোলন, মুভমেণ্ট ফৰ ইকনমিক ফ্ৰীডম। সেই বস্তুটো জোৰদাৰ চলি আছে। ভোটাৰ পাৰ্টিৰ কাৰণে বৰ্তমান অসমত বা চেণ্ট্ৰেলৰ পৰা ৰাইজে PM কিষাণ সন্মান নিধি পাবলৈ ধৰিছে। অসমত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় আঁচনি পাবলৈ ধৰিছে। কিন্তু আমি বিচাৰিছোঁ যে দেশৰ ভোটাৰে বিচাৰিছে এতিয়া ভৰত গান্ধীয়ে উত্থাপন কৰি আছে, দাবী কৰি আছে, ডিমাণ্ড কৰি আছে যে প্ৰত্যেকজন ভোটাৰে 11,900 টকা ভোটাৰশ্বিপ পাব লাগে। ভোট দিয়াৰ বিনিময়ত, ভোট দিয়াৰ নামত প্ৰতি মাহে প্ৰতি ভোটাৰে পাব লাগে। সেই বস্তুটো পাৰ্লামেণ্টত 2011 চনতে এইটো দাখিল কৰা হৈছিল। ইয়াত আমাৰ ৰেকৰ্ড আছে, এইবিলাক আমাৰ চাব পাৰিব, দেখুৱাই যাম। সেইটো বস্তু আমি পাবলৈ হ'লে আমাক MCLৰ প্ৰয়োজন হৈছে, MLAৰ প্ৰয়োজন হৈছে, MPৰ প্ৰয়োজন হৈছে। ৰাইজৰ ছাপৰ্ট লাগিব। ৰাইজে ভোট দিলেহে MLA MP হ'ব, ৰাইজে নিদিলেতো নহ'ব। গতিকে ৰাইজে যেতিয়া নেকি ভোট দিব, তেতিয়া ভাৰত চৰকাৰে বা চৰকাৰে মানিব লগা হ'ব, হয় ভোটাৰশ্বিপ বিচাৰিছে, অৰ্থনৈতিক স্বাধীনতা বিচাৰিছে। কিন্তু যেতিয়ালৈকে MLA MP নাযাব, তেতিয়ালৈকে ৰাইজে বিচৰা নাই বুলি এটা প্ৰমাণ হৈ আছে। কাৰণ ইয়াতে এই পাৰ্টিত বৰ্তমানৰ একজনো প্ৰতিনিধি নাই, MCLA, MLA, MP নাই। সেইকাৰণে ভাৰত চৰকাৰে এইটো বাধ্যতা বুলি ভাবি নোৱাৰে। সেইটো কাৰণে আমি এইবাৰ এই পৰিষদীয় ইলেকশ্যনত যাতে আমি কমচে কম আমাৰ দ্বিতীয় 40টা সমষ্টিৰ পৰা 5জন বা 10জন আমি জয়ী কৰাই পঠাব পাৰে কোকৰাঝাৰ, তেনেহ'লে এটা প্ৰভাৱ পৰিব, বাধ্যতা হ'ব। ইয়াৰ ৰেকৰ্ডটো পাব ভাৰত চৰকাৰ, অসম চৰকাৰে। আৰু বিধানসভাটো 26ত হৈ আছে, 26ৰ এইটো আমি যদি MLA দিব পাৰোঁ বিধানসভা, এইটো বহুত কামত আহিব। সেইকাৰণে আমি আজি মূল কাৰণটো হ'ল যে আপোনালোকৰ এইটো এৰিয়াৰ ভোট যাতে কোনো ছবিত এইবাৰ নাযায়, নিজৰ প্ৰাপ্য নিজে লোৱাৰ কাৰণে আমি গেছ চিলিণ্ডাৰ ছবিত ভোট দি জয়যুক্ত কৰাব লাগে। সেইটো উদ্দেশ্যত আমি আহিছোঁ। পাৰ্টীৰ নামটো মনত থাকিবই, VPI, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল। আমিও আগতে আছিলোঁ VPF জড়িত, UPPৰ জড়িত, কিন্তু আমি যি দেখা পালোঁ অকল গাদীৰ ছাত্ৰহে লাগি আছিল। কেৱল গাদীৰ ছাত্ৰ, আমাক এইটো গাদীৰ ছাত্ৰ নহয়, এইটো হ'ল ৱৰ্ল্ডৰ ইকনমিক ফ্ৰীডম হ'ব লাগে। যেতিয়া নেকি ভোটাৰশ্বিপ 11,900 টকা প্ৰতি ভোটাৰে প্ৰতি মাহে পাব, এই সময়ৰ পৰা আপোনালোকৰ ঘৰখন সুখ হ'ব। চবে সুখত খাব, চবে ভালকৈ ভাল কাপোৰ পিন্ধিব, চবে বেমাৰ হ'লে চিকিৎসা কৰিব, ল'ৰা ছোৱালীক ভাল স্কুল কলেজত পঢ়াব পাৰিব, হয় নে নহয়? এটা দৰকাৰী। আৰু এই বস্তুটো 2011 চনত এই যে সংসদত ভোটাৰশ্বিপ হৈ আছিল, ইয়াৰ প্ৰমাণ আমাৰ লগত আছে। সংসদত ভোটাৰশ্বিপ ওলমি আছে। সেই বস্তুটো উত্থাপন কৰাৰ কাৰণে আমি MP লাগিবই। বিধানসভাত টেবুল কোবাই কথা কোৱা মানুহ আমাক MLA লাগিবই। ছেক্ৰেটাৰী হাউচ কোকৰাঝাৰ, তাতে টেবুল কোবাই কোৱা মানুহ লাগিবই। তাৰপিছতহে ৰাইজৰ ছাপৰ্ট আহিছে বুলি প্ৰমাণ হ'ব, তাৰপিছত আইন হ'ব, তাৰপিছত ৰাইজে এই বস্তুটো এই নিজা নিজা একাউণ্টৰ পৰা 11,900 ল'ব পাৰিব। সেই বস্তুটো এনে কৈ থাকিলে নহ'ব, MLA, MP, MCLA লাগিব। সেইকাৰণে আপোনালোকৰ ভোট আমি কিয় চিলিণ্ডাৰত দিব লাগে এই কথাটো ক'বলৈ আহিছোঁ। সেইটো বস্তু সংসদত ভোটাৰশ্বিপ হৈ আছে, এইটো মিছা নহয়। যদি মিছা হয়, আমি এইটো মিছা প্ৰচাৰ কৰিলে আমি জেলত যাব লাগিব। আমি গোটেই পুলিচ হ'ব, আৰ্মিকো দেখাম, চবকো দেখাম। সেই বস্তুটো আমি আনিব লাগিব। আপোনালোকে আমি এই দেশৰ ভোটাৰে এক হ'ব লাগিব। এক হোৱাৰ পিছতহে আমি এই বস্তুটো ল'ব লাগিব। 11,900 প্ৰত্যেক মাহে প্ৰতি ভোটাৰে ভোটাৰশ্বিপ পাব লাগে। ভোটাৰশ্বিপ টকা, বেতনটো টকা, পেঞ্চনৰ টকা, চব টকা, স্কলাৰশ্বিপৰ টকা। এই ভোটাৰশ্বিপে দেশৰ ভোটাৰে ভোট দিয়াৰ বিনিময়ত পাব লগা